নমস্কাৰ বন্ধুসকল, আকৌ এটা অন্য ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আছোঁ বঙাইগাঁও পাৰ্কিঙত। তো এতিয়া গৈ আছোঁ, মানে আজি দেওবাৰ, তো পাৰ্কিং ইয়াত ৰিফাইনি বন্ধ থাকে। আমি গৈ আছোঁ বজাৰলৈ। কাজলগাঁৱত বজাৰ বহে। তো এইফালে এইখন মোৰ জানমণি, এইফালে গগৈজা, সেইফালে এইখন হিৰকৰ গাড়ী আছে, গাড়ী বহুত আছে। এইফালে 6 চকাবিলাকো আছে। তো এতিয়া যাওঁ বজাৰ কৰিবলৈ। এইটো আমাৰ পাৰ্কিঙৰ পৰা গেটলৈকে 3 কিলোমিটাৰমান হ'ব। তো এইছো আমি খোজকাঢ়িয়ে যাব লাগিব, কাৰণ পাৰ্কিঙলৈকে বেটেৰী আহিব নিদিয়ে বা বাইক লৈ আহিব নিদিয়ে। তো সেইটো কাৰণে এডোখৰ আমি খোজকাঢ়ি যাব লাগিব। 2খন গেট আছে, এখন গেটত এণ্ট্ৰি কৰিব নালাগে আৰু এখন গেট আছে তাত এণ্ট্ৰি কৰিব লাগিব। ক'ত যাম কি কথা তো গৈ থাকোঁ বোলে। এখন গেট, ইয়াৰ আগত আৰু এখন আছে। তো কিমান এই পাৰ্কিঙৰ পাছত কিমানডোখৰ আহি গ'লোঁ। তো এইখন গেট পাৰ হৈ আৰু এখন গেট আছে, তাত আমি এণ্ট্ৰি কৰি ল'ম। তো এণ্ট্ৰি কৰি সেইকেইটাতে গেট পাছকেইটাতে এইভাগে আমাৰ গেট পাছ দিয়ে গেটৰ বাহিৰলৈ যাবলৈ হ'লে, কাৰণ আজি দেওবাৰ। তো কালিয়ে লৈ থৈ দিয়া হয় গেট পাছকেইটা। মানে কি খালীকৈ লৈছিলোঁ, এইবোৰ আমি নিজে লিখি লৈছোঁ। অফিচাৰে আজিকালি গেটৰ বাহিৰলৈ মানে যাবলৈ হ'লে গেট পাছ ল'ব লাগিব ইয়াত। এতিয়া গৈ থাকোঁ ব'লক। এখন গেট পাৰ হৈ আহিলে আৰু এখন আগত আছে। এতিয়া ধুনীয়াকৈ গৈ থাকোঁ। ইয়াত কিন্তু বতৰৰ ফল বতৰত খাবলৈ ধেৰ আছে। এতিয়া 2 নম্বৰ গেটত সেইফালে এণ্ট্ৰি কৰি ল'ম। এণ্ট্ৰি কৰি ধুনীয়াকৈ গৈ থাকিম। ধুনীয়াকৈ এণ্ট্ৰি কৰি ল'লে ক'ত যাম কি কথা চব হৈ গ'ল। অ'কে, ক্লিয়াৰ। এতিয়া ডিউটি গৈ থাকিম। এইফালে মণিপুৰৰ গাড়ীবিলাক আহি আছে, চব এণ্ট্ৰি কৰি সোমাই আছে। কিন্তু মানে কি এতিয়া চব চেক কৰিব গাড়ীৰ ভিতৰত, ধৰক লৈ আহিছে নেকি, মানে চব চেক কৰিব। চেক কৰাৰ পাছতহে সোমাবলৈ দিব। ইয়াৰ পৰা আৰু 2.5 কিলোমিটাৰ আছে মেইন ৰাস্তালৈকে। এইডোখৰ এতিয়া আমাৰ আহি পাইছোঁহি আৰু যেনে তেনে। চোলা তিতি শেষেই হৈছে প্ৰায় ঘামত। আহি পেলাই এতিয়া আকৌ ইয়াৰ পৰা যাব লাগিব, অ'টতে যোৱা হ'ব। তো এই অলপকৈ মানে নিজানকৈ মেইন ৰাস্তাটো দেখিছোঁ আৰু এইবিলাক চব নতুন গাড়ী। এতিয়া চব দালাবটিবিলাক ইয়াতে ৰাখে ধুনীয়াকৈ। টেম্পুত বহি ল'লোঁ। এতিয়া বজাৰলৈকে গৈ থাকোঁ ধুনীয়াকৈ টেম্পুতে। ইয়াৰ পৰা 1.5 কিলোমিটাৰমান হ'ব বজাৰলৈকে, কাজলগাঁও বজাৰলৈকে। তো গৈ থাকোঁ ব'লক। আহি পাই গ'লোহি কাজলগাঁও বজাৰ। তো বজাৰত এই হিৰকে লৈ ল'লে বাল্ব 2টা ঘৰৰ কাৰণে। তো বজাৰখন বহুত ডাঙৰ। তো ব'লক দেখাই আছোঁ ধুনীয়াকৈ কোনডোখৰ জেগাত কি পায়, কেঁচা চব্জি ক'ত পায়, গাহৰি বা মাছ মাংস য'ত পায় মানে দেখাই আছোঁ ব'লক। আহি গ'লোঁ গাহৰি বজাৰত। চবফালে গাহৰি। আগলৈ ঘূৰি আহোঁগৈ বৈ। চবফালে গাহৰিয়ে গাহৰি। চবফালে গাহৰি, চবফালে গাহৰি। যিমান দূৰলৈকে দেখা পাব চবফালে গাহৰি। ধুনীয়াকৈ গাহৰি লৈ ল'ম। চবফালে গাহৰি, 2টা চাইডে গাহৰিয়ে গাহৰি। এই আজিকালি নাকাটে। হিৰকে লৈ আছে গাহৰি। তো দৰদাম পাতি আছে। মই কৈছোঁ এইডোখৰ ল, সি কৈছে এইডোখৰ লওঁ। ধুনীয়া এপিচ ল গাহৰি ধুনীয়াকৈ, আধা কেজি 3 পোৱা হোৱাকৈ। কাৰণ মানুহ আমি 3টা খোৱা মানুহ। 3টা মানে কি, মই নাখাওঁৱেই। গগৈ আছে, হিৰক আছে আৰু এজন গগৈদা আহিব, তেওঁলোকে খাব। মই নিৰামিষ খাওঁ, কাৰণ শাওণ মাহ চলি আছে, সেইটো কাৰণে তেওঁলোকে খাব। এতিয়া ব'লক। যিটো গৰম পৰিছে, মানে হিৰকে ক'লে বোলে ঠাণ্ডা এটা খাই লওঁ। তো ঠাণ্ডা লৈ ল'লোঁ এটা, ৱাটাৰমেলন এটা। তো ধুনীয়াকৈ খাই মেলি ইয়াৰ পৰা পাৰ্কিঙলৈকে গৈ থাকিম, কাৰণ ভাত বনাবলৈও আছে। গগৈ তাত অকলে আছে। আমি যিহেতুকে বাচন বৰ্তন ধুই মেলি আহিছোঁ, তো টেনশ্যন নাই বাৰু, সি ভাতকেইটা বনাই ৰাখিব। হিৰকে বেয়া দিছে গৰমত, বোলে ঠাণ্ডাটো খাই মজা লাগিছে। এই বেয়া দিছে চাওকচোন, একদম মানে খাবলৈ নোপোৱা লিখাকৈ পূৰা দিছে ই আজি ঠাণ্ডা। বজাৰ
বজাৰ কৰি হৈ গ'ল, এতিয়া গৈ থাকোঁ। বজাৰ মানে কি, আমাৰ এটাই অকল গাহৰি ল'বহে আহিছিলে, গাহৰিও ল'লে, তাৰপৰা ঘৰলৈ বাল্ব লৈ ল'লে 2টা। তো এতিয়া ধুনীয়াকৈ ইয়াৰ পৰা গৈ থাকিম পাৰ্কিঙলৈকে। বহুত গৰম পৰিছে, ৰ'দো একদম পূৰা ধৰিছে। এতিয়া এই দাদা টেম্পুতে গৈ থাকোঁ আৰু ধুনীয়াকৈ। গগৈয়ে ফোন কৰিলে, ক'লে মিঠাই কেইটামান লৈ আহ, বোলে মিঠাই খাম গধূলি সময়ত। বোলো ঠিক আছে দে। এতিয়া গগৈৰ কাৰণে ইয়াৰ পৰা ৰসগোল্লা আৰু কিবা কিবি লৈ যাওঁ, মিঠাই কেইটামান। পাছবেলা চাহ বনাই খাব লাগিব, কাৰণ BRPLত বঙাইগাঁও ৰিফাইনেৰীত মানে কি দেওবাৰে কেণ্টিনবিলাক বন্ধ থাকে। তো মিঠাই লৈ ল'লোঁ। এতিয়া ধুনীয়াকৈ ইয়াৰ পৰা আকৌ খোজকাঢ়ি গৈ থাকিব লাগিব। বেটেৰী নাপালোঁ, মানে বেটেৰী ৰিক্সা নাপালোঁ। এতিয়া খোজকাঢ়ি গৈ থাকোঁ পাৰ্কিঙলৈকে। ব'লক, পাই গ'লোঁ সেই গাড়ীৰ ওচৰত। ইমানে ৰ'দ দিছে, মানে পূৰা গৰম দি আছে। চোলা পেণ্টবিলাক চেঞ্জ কৰি লওঁ, তাৰপৰা ভাত পানী বনাওঁ, দেখাই আছোঁ। যাওঁ ভাত বনোৱাৰ ঘৰত। গগৈয়ে কি বনাই আছে কি নাই দেখাই আছোঁ আৰু। গগৈ ভাতটো বনাই দিব। ইমান চাৰ্জাৰ লৈ লৈছোঁ, মোবাইল চাৰ্জ দিব লাগিব। গৰমো ইমান দিছে, মানে হ'বই নালাগে। এতিয়া সেইটো হৈ গ'ল আমাৰ ভাত বনোৱা ঘৰ। এইফালে এটা আছে, এইফালে এটা আছে। গগৈয়ে কি কৰি আছা? নহৰু গোন্ধাই আছে। এইফালে গাহৰি, এইফালে ওস্তাদে নিৰামিষ চব্জি। নিৰামিষ না? ভাবিলোঁ কচুৱাত গ্ৰীজ কৰি দিওঁ, একদম শুকাই আছে। এইফালে জেক চেক দাঙি ল'লোঁ, ধুনীয়াকৈ জেক গ্ৰীজ কৰোঁ। গাড়ীখনৰ নহ'লে বহুত কেৰ কৰি থাকে। অকল গাড়ীখন চলালে নহ'ব ন, এইফালে চবকে লেপি দিওঁ আৰু চবতে। সেইটো নহ'লে গোটেই কচুৱা প্লেটখন কাট খাই যাব। পিছলৈ পিছলৈ আগত টকা নাই। এইডোখৰতে বেছিকৈ মানে কি হ'ল, ইয়াত যদি গ্ৰীজ নেমাৰো গোটেই প্লেটখন কাটি খাই পেলাব, অৱস্থা বেয়া হৈ যায়। সেইটো কাৰণে গগৈ গাড়ীখনো মাৰিবলৈ আছে। কেমেৰামেন আজি গগৈক দি দিছোঁ। গগৈয়ে কেমেৰা ধৰি আছে, মই এফালে গ্ৰীজ মৰাত ব্যস্ত। আপোনালোকৰে ভাল, এইবোৰত গ্ৰীজ চিজ মাৰিব নালাগে। পিনটো মাজত নাই গগৈ মাৰি আছে কি মুখন হৈ গ'ল লগাই মেলি। এইবাৰ আহি গ'ল আমাৰ ওচৰত গগৈদা চাওঁ মুখখন। এইজন গগৈদা ওচৰত আহি গ'ল, আজি পাই গ'লি। বেয়া হৈ গ'লে আকৌ গগৈদা গাড়ীখনৰ বনিছে ৰাতি সাঁজ, বেঙেনা ভাজি, বেঙেনা আলু আৰু কি আছে নাজানো। এইফালে ভাত বহাই দিলে, এইফালে দালি, এইফালে আমাৰ চদাৰজীয়ে ভাত বনোৱাত ব্যস্ত। হাই কৈ দে চদাৰজী। এইফালে আছে এইটো পাগলা, আমাৰ পাগলা ওস্তাদ। এইফালে আৰু এটা ওস্তাদ আছে, এইফালে এটাই ৰুটি বনোৱাত ব্যস্ত। ওস্তাদ তনি চেৰা দেখা দ এনে বা ধুনীয়াকৈ ভাত পানী বনাই গা পা ধুই ভাত পানী খাই ল'লোঁ। এতিয়া ছাতি লৈ ৰখি আছোঁ আৰু ভাত পানী খাই এখন জানমণি উঠিম আৰু। এইফালে গগৈ উঠিলেই, আমাৰ গগৈ উঠি মেলি টিপটপ এতিয়া শুম আৰু। কাইলৈ গাড়ী লোড হ'ব। তো এতিয়া শুই থাকোঁ। বৰষুণো দি আছে, বৰষুণ এৰাই নাই, ছাতি লৈ আছোঁ। আজিলৈ ভিডিঅ'টো ইমানেই। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ফ'ল' এটা কৰি থাকে। বাই বাই, গুড নাইট।